हेलो एवरीवन वेलकम बैक टू माय अनदर ब्लॉग। आज হৈছে বুধবাৰ আৰু এতিয়া বাজিছে আবেলি 4টা। এয়া ৰাতিপুৱাতে পনীৰ বনাই তাৰ ওপৰত কচুৰি মেথি দিছোঁ। পনীৰৰ ৰেচিপিটো মই কাইলৈ দেখাম দেই। কাইলৈ যিহেতু মোৰ ফাষ্টিং আছে, একো তেনেকুৱা বিশেষ নবনাওঁ, গতিকে পনীৰৰ ৰেচিপিটো আপোনালোকৰ ওচৰলৈ লৈ আহিম। আজি বলকচোন প্ৰথমতে এয়া পুৰি বনাইছোঁ, পনীৰ বনাইছোঁ, বুট দালি বনাইছোঁ। নগাঁৱৰ পৰা দাদা আৰু বৌ আহি আছে। দাদাৰ কিবা এটা চেকআপ আছে নেম কেয়াৰত, সেইকাৰণে গতিকে সেইবিলাক আৰু ভিডিঅ' কৰা নহ'লে কথা পাতি থাকোঁতে সময় গুচি গ'ল। কিন্তু অকণমান এয়া কি বনাইছিলোঁ দেখাই দিছোঁ আপোনালোকক অকণমান। আৰু ব'লক আজিৰ দিনটো এতিয়া মাজলৈ যাওঁ। এতিয়া 12টা বাজিব হ'ল, এওঁ খাই মেলি গ'ল। আৰু আজি মানে ৰাতিপুৱা হেৰি আহিছিলে, দাদা বৌ আহিছিলে, তেখেতসকলক ভাত খোৱাৰ কথা ক'লোঁ, কিন্তু নাখায়। যিহেতু নেম কেয়াৰত আজি চেকআপ আছে, গতিকে ব্ৰেকফাষ্টটো ইয়াতে কৰিলে, কৰি পেলাই তেওঁলোকে চেকআপ কৰি গুচি যাবগৈ। নগাঁৱৰ পৰা আহিছিলে, সেইকাৰণে ৰাতিপুৱাডোখৰ একো আজি দেখুওৱা নাইকিয়া, ভিডিঅ' কৰা নাই। যিহেতু অকণমান মানে কি কথা বতৰা পাতি থাকোঁতে বা এনেকেই সময়খিনি গৈছে। আৰু ব'লক যিকণ ভিডিঅ' কৰিছোঁ দিম বাৰু। আৰু এতিয়া মাছ বনাওঁ, এওঁক ভাজিয়ে খুৱাই পঠিয়াই দিলোঁ। আৰু এতিয়া মাছ একদম সহজতে কেনেকৈ বনাওঁ, আৰু যিহেতু বিলাহী ব্যৱহাৰ নকৰোঁ বুলি ভাবিছোঁ, গতিকে ব'লক দেখাই থাকোঁ কেনেকৈ বনাওঁ। মোৰ মাছ মই এতিয়া নিমখ হালধি সানি লওঁ আৰু তাৰপিছতে ভাজি লওঁ, তাৰপিছত দেখাই থাকিম। মানে অকণমান লৰালৰিও, যিহেতু তেওঁতেও কৈছে যে মই ভাত খাই যাম, গতিকে চাওঁচোন। এইখিনি হৈছে মাছ। বলকচোন একেবাৰে সহজতে কেনেকৈনো বনালোঁ অকণ দেখাই দিওঁ। নিমখ হালধি সানি লওঁ আৰু ইয়াত নিমখো দিছোঁ। আৰু বলক এতিয়া মাছকেইপিচ ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ। সেইফালে মাছখিনি ভজা যায় মানে মই এইফালে এয়া লৈছোঁ স্কোৱাছ, আৰু স্কোৱাছৰ লগত ব্যৱহাৰ কৰিছোঁ 2টা মিডিয়াম চাইজৰ আলু। আৰু মই কৈছোঁৱে মোৰ সময় একেবাৰে কম। দেউতাও কৈছে মই ভাত খাই যাম বুলি, গতিকে মানুহ পঠিয়াই লৈ এয়া স্কোৱাছ মিহিকৈ কাটিবলৈ বা আলু মিহিকৈ কাটিবলৈ সময় নাই। গতিকে বলকচোন ডাঙৰ ডাঙৰকৈ কাটি কেনেকৈনো বনাওঁ। আৰু চব্জিখিনি কটাৰ লগে লগে এইফালে মই মাছখিনিও ভাজি আছোঁ। আৰু ডাঙৰ ডাঙৰকৈ যে পিচ কৰি লৈছিলোঁ আলু স্কোৱাছ, এইখিনি প্ৰথমতে মই অকণমান বইল কৰি ল'ম। আৰু সিজাওঁতে মই অকণমান নিমখ ব্যৱহাৰ কৰিছোঁ দেই। আৰু এইফালে মন কৰিছেই, মই গেছটো জ্বলাই সেই কুকাৰটো উঠাই দিছোঁ। সেইখিনি সিজে মানে এইফালে মোৰ মাছখিনিও প্ৰায় শেষেই হৈছে ভজা। এতিয়া কাঢ়ি লওঁ ব'লক। আৰু ইয়াত দেখিছেনে কুকাৰটোৰ চব্জিখিনিও হৈ গ'ল। মই আলু গোটেইখিনি ভাঙি নিদিওঁ, কিন্তু স্কোৱাছখিনি মই অলপ এডালেৰে ভাঙি দিছোঁ। একদম চিম্পুল ধৰণে অলপ সৰিয়হ ফুটাই মই এইখিনি বহাই দিম। আৰু এতিয়া সৰিয়হখিনি ভজা যোৱাত তেলতে দিছোঁ হালধি। চব্জিখিনি দি ঢাকনা মাৰি দিছোঁ, নহ'লে বহুত ধোঁৱা উৰি যায়। যিহেতু স্কোৱাছৰে বনাবলৈ লৈছোঁ, গতিকে দিছোঁ অকণমান চেনি, সোৱাদ অনুসৰি নিমখ। আৰু এইখিনি ধুনীয়াকৈ ভজা যোৱাত মই দি দিছোঁ অলপ পানী। তাৰপিছত দি দিছোঁ মাছকেইপিচ আৰু ভালকৈ উতলিবলৈ দিম। 2টা জলকীয়া গোটে গোটে দিছোঁ দেই। আৰু মাছখিনিও ভালকৈ উতল অহাত এতিয়া মই ইয়াতে অকণমান ব্যৱহাৰ কৰিছোঁ কৰ্ণফ্ল'ৰ, নেমু, আৰু একেবাৰে শেষত দিছোঁ বাৰীৰে ধনিয়া। আৰু সেইখিনি সময়তে দেওৰটো আহি গ'ল, গতিকে তাকো ভাত সাজ দি দিলোঁ, ভিডিঅ' নকৰিলোঁ। আৰু লাষ্ট এয়া মই হটকেছ এটাত ভৰাই থৈ দিলোঁ। ব'লক দুপৰীয়া ভাত সাজো গৰমে গৰমে খাই দেখাই দিওঁ আপোনালোকক। এয়া লৈছোঁ মোৰ কাঁহীখন, মাছৰ টেঙা আৰু স্কোৱাছৰ ভাজি ৰাতিপুৱাৰে আছিলে, অন্য একো বিশেষ কৰা নাইকিয়া। গতিকে এনেকৈয়ে ভাত সাজ খাই লওঁ, অকণমান দেখাই দিওঁ ব'লক। এই টেঙাখন খাবলৈ বহুত ধুনীয়া লাগে, নাই খোৱা যদি এবাৰ খাই চাব পাৰে। আৰু এয়া খাইছোঁ, একদম মজা। আৰু লগত জলকীয়া। আৰু তেন্তে আজিলৈ আহোঁ।